এটা নিৰ্ভীক কণ্ঠৰ অৱসান। কাকতত চোকা সমালোচনা কৰা মানুহজন হেৰাই গ'ল। পঞ্চভূতত বিলীন হ'ল সাংবাদিক নিবন্ধকাৰ নিত্য বৰা। বুধবাৰে যোৰহাটত অৱসান ঘটিছিল অসমীয়া সংবাদ জগতৰ অন্যতম এজন পুৰোধা নিত্য বৰাৰ। যোৰহাটৰ এখন ব্যক্তিগত হাস্পতালত দেহাৱসান হোৱাৰ পিছতে নিশাই গুৱাহাটীস্থিত বাসগৃহলৈ লৈ অহা হয় তেখেতৰ মৃতদেহ। মৃতদেহ বাসগৃহত উপস্থিত হোৱাৰ পিছতে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। গুণগ্ৰাহীয়ে ভিৰ কৰে সদ্যপ্ৰয়াত বৰাৰ বাসগৃহত। মৰ্মাহত হৈ পৰে পৰিয়াল তথা আত্মীয়। পাপা অক্টোবৰত আপোনালোকে জানে 6 মাহ ভুগিলে। এতিয়া তেখেত যোৰহাটত আছিলে। লাষ্ট 5 মাহ পাপা যোৰহাটত আছিলে। ঠিকে আছিলে, আমি আশা কৰিছিলোঁ তেওঁ ঠিক হৈ আহিব, গুৱাহাটীলৈ ঘূৰি আহিব। এতিয়া পাপা নাই ক'ব পাৰোঁ আৰু। বাসগৃহত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে শেষ যাত্ৰা অনুষ্ঠিত হয় বিশিষ্ট সাংবাদিকগৰাকীৰ। গান্ধী বস্তিৰ ঘৰৰ পৰা অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যালয়ত প্ৰথমে শ্ৰদ্ধাঞ্জলি, তাৰ পিছতে গুৱাহাটী প্ৰেছ ক্লাবতো শ্ৰদ্ধাঞ্জলি সাংবাদিকসকলৰ। তাৰ পৰা পোনে পোনে লৈ যোৱা হয় নৱগ্ৰহ শ্মশানলৈ। বহু বিশিষ্ট ব্যক্তি আৰু গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয় নৱগ্ৰহতেই। এনে এগৰাকী প্ৰবীণ নিৰ্ভীক সাংবাদিকক হেৰুৱাই শোকস্তব্ধ হৈ পৰে সকলো। তেখেতৰ মৃত্যুৰ কথাটো আন সকলোৱে কৈছে, আমি অনুভৱ কৰোঁ এক গভীৰ ক্ষতি। মই দুটা কথা নিত্য বৰাদেৱৰ জীৱনৰ পৰা মই ভাবোঁ অকল অসমৰ সমাজে নহয় সকলোৱে শিকিব লগা কথা আছে, যে তেখেতে এটা বিশেষ পন্থা বাওঁপন্থাত বিশ্বাস কৰিছিল আৰু তাৰ জৰিয়তে লাঞ্ছিত বঞ্চিত অৱহেলিত মানুহৰ উত্তৰণৰ কথা দেখিছিল। সাম্প্ৰতিক সাময়িকী উলিয়াই 70ৰ দশকৰ মাজভাগৰ পৰা 80ৰ দশকৰ মাজভাগলৈ প্ৰায় 10টা বছৰ অসমৰ সমাজত যিবোৰ কথা মানুহে আলোচনা কৰিব বিচৰা নাছিল, ইতস্তত কৰিছিল, সংকোচ কৰিছিল, তেনেবোৰ বিষয় আলোচনা কৰাৰ এখন যুক্তিপূৰ্ণ মঞ্চ তেওঁ দিছিলে। তাৰ বাবে মই ভাবোঁ অসমীয়াৰ প্ৰতিদিনৰ সম্পাদক হিচাপে তেওঁ যিমান মানুহে মনত ৰাখিব, সাম্প্ৰতিক সাময়িকীৰ কথাটোও কেতিয়াও বিবৰ্ণ হৈ নাযায়। সেইটো সমানেই গুৰুত্বপূৰ্ণ বা কোনোবা ক্ষেত্ৰত হয়তো বেছি গুৰুত্বপূৰ্ণ যেন লাগে। আৰু এটা কথা, তেওঁ এটা পন্থত, মই যিটো প্ৰথম কথা কৈছিলোঁ, কিন্তু আন পন্থত বিশ্বাস কৰা মানুহৰো যেতিয়া মানৱতাৰ প্ৰতি তেওঁ আনুগত্য দেখিছিল, অসমৰ প্ৰতি দেখিছিল, দেশৰ প্ৰতি, সমাজৰ প্ৰতি দেখিছিল, সেই সকলো মানুহৰ প্ৰতি তেওঁৰ এটা ভাল ভাৱ আছিলে। কেতিয়াবা আমাৰ সমাজখনত দেখোঁ যে এটা বিশেষ পন্থত তেওঁ বিশ্বাস কৰে, আন পন্থত বিশ্বাস কৰা মানুহৰ লগত তেওঁৰ কিবা এটা যেন এটা দূৰত্ব থাকে, মানসিক এটা দূৰত্ব থাকে। সেই দূৰত্ব অতিক্ৰম কৰি মানুহৰ বুকুৰ মাজত আচলতে তেওঁ সাঁকো নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। গুৱাহাটীৰ পৰা দিব্যলক্ষ্মী সেনাপতি, প্ৰিয়ংকা দাসৰ ৰিপৰ্ট, আছাম টক্স।